নমস্কাৰ পিয়া নিউজৰ প্ৰতিজন দৰ্শক স্বাগতম জনাই ষ্টুডিঅত নয়না শইকীয়া ৰূপৈহাটবাসীৰ ৰাইজৰ ক্ষোভৰ বলি কংগ্ৰেছৰ সদস্য সেলিম জাবেদ প্ৰাক্তন অগপ বিধায়ক আব্দুল আজিজৰ বিৰুদ্ধে কটু মন্তব্য প্ৰকাশ কংগ্ৰেছ দলৰ সদস্য সেলিম জাবেদৰ বিধায়কগৰাকীক বিজেপিৰ দ্বিতীয় কুকুৰালি বুলি মন্তব্য কৰা বুলিও জানিব পৰা গৈছে। অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰূপৈহাটৰ গড়জান জিলা পৰিষদৰ সদস্য সেলিম জাবেদে। ৰূপৈহাটৰ প্ৰাক্তন অগপ বিধায়ক তথা বিজেপি আব্দুল আজিজৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু মন্তব্য প্ৰদান কৰি বিপদত ৰূপৈহাটৰ গড়জান জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য সেলিম জাবেদ। ৰূপৈহাটৰ প্ৰাক্তন অগপ বিধায়কগৰাকীক বিজেপি দলৰ দ্বিতীয় কুকুৰালি বুলি মন্তব্য কৰিছিল সেলিম জাবেদে। তাৰ পিছতেই সমষ্টিবাসী ৰাইজৰ ক্ষোভৰ বলি হ'বলগীয়া হৈছিল সেলিম জাবেদক। ৰূপৈহাটৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ বিৰুদ্ধে কৰা এনে মন্তব্য কোনেও সহজভাৱে মানি ল'ব পৰা নাছিল আৰু অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰূপৈহাটৰ গড়জান জিলা পৰিষদৰ সদস্য সেলিম জাবেদে। ৰূপৈহাটৰ প্ৰাক্তন অগপ বিধায়ক তথা বিজেপি আব্দুল আজিজৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু মন্তব্য প্ৰদান কৰি বিপদৰ ৰূপৈহাটৰ গড়জান জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য সেলিম জাবেদ। ৰূপৈহাটৰ প্ৰাক্তন অগপ বিধায়কগৰাকীক বিজেপি দলৰ দ্বিতীয় কুকুৰালি বুলি মন্তব্য কৰিছিল সেলিম জাবেদে। তাৰ পিছতে সমষ্টিবাসী ৰাইজৰ ক্ষোভৰ বলি হ'বলগীয়া হৈছিল সেলিম জাবেদক। ৰূপৈহাটৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ বিৰুদ্ধে কৰা এনে মন্তব্য কোনেও সহজভাৱে মানি ল'ব পৰা নাছিল আৰু অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰূপৈহাটৰ গড়জান জিলা পৰিষদৰ সদস্য সেলিম জাবেদে। বাতৰি ওলাইছিল সেই সম্পৰ্কে আপুনি কি ক'ব? চাওক, ৰাজনৈতিক ক্ষেত্ৰত গৈ পেলাইতো আমি বহুত ধৰণৰ কিবা কিবি কওঁ, কিন্তু কিছুমান কথা আছে বোকা চেটোৱা ৰাজনীতি হয়তো আমি কেতিয়াবা কৰিব লাগে, কিন্তু গোটেইখিনি তাতে যে মই শুদ্ধকৈ কৈছোঁ মই তেনেকৈও নকওঁ, মই ভুলকৈ কৈছোঁ তেনেকৈও নকওঁ। কিন্তু মই ভাবোঁ তেখেত মোতকৈ বহুত অভিজ্ঞ। প্ৰাক্তন MLA পৰা আৰম্ভ কৰি তেখেত আমচুৰ সভাপতি আছিলে, আজিৰ দিনটোলৈকে তেখেতৰ বয়স বহুত বেছি হৈছে। ৰাজনৈতিক ক্ষেত্ৰত যিহেতু তেওঁ অভিজ্ঞ, তেখেতে গম পায় যে এই ক্ষেত্ৰত গৈ পেলাই অলপ কথাবিলাক ইফাল সিফাল হয় আৰু সেইখিনি কথা তেখেতে মনত নাৰাখিলেই হ'ল আৰু আমাক অভিশাপ নিদিলেই হ'ল। কাৰণ আমি নতুনকৈ ৰাজনৈতিক জগতত উঠি আহি আছোঁ। তেখেত বিৰোধী বুলি মই কোৱা নাই, যিহেতু মোৰ জিলা পৰিষদৰ আণ্ডাৰতে তেখেতৰ লগত আৰু আছে অভিজ্ঞ ব্যক্তি, গোটেইকেইজনকে মই কওঁ আমি অলপ ৰাজনৈতিক ক্ষেত্ৰত যদি ইফাল সিফাল কোৱাৰ পিছত ক'ৰবাত যদি কিবা এটা চান্স পায়, হয়তো আপোনালোকৰ যোগেদি সেইটো পায়। মই ভাবোঁ সেইখিনি তেখেতে ইমানকৈ ধৰা নাই, কিন্তু কোনোবাই মোক কৈছে যে কথাষাৰ গোটেইখিনি ঠিকেই আছিলে, কিন্তু লাষ্টত গৈ পেলাই আপুনি যেনেকৈ কৈছে কথাটো ঠিক হোৱা নাই। কিন্তু তাতো মই কাণসাৰ দিয়া নাছিলোঁ। যেতিয়া দেউতাকে কৈছে, মোৰ ঘৰত দেউতাই যেতিয়া কৈছে যে তোমাক ৰাজনৈতিক জগতক দি দিছোঁ, সেইকাৰণে তুমি এনেধৰণৰ মন্তব্য নকৰিবা যি মন্তব্যই নেকি অভিজ্ঞসকলৰ মনত দুখ পায়, তেতিয়াহ'লে তোমাৰ অভিশাপ লাগিব পাৰে। কিন্তু তুমি নেক্সট টাইম যদি কিবা মন্তব্য দিয়া, তেতিয়াহ'লে তুমি আজি ভালকৈ মই কৈ দিছোঁ ঘৰৰ পৰা, তুমি তেনেকৈ মন্তব্য কৰিবা যাতে তোমাৰ ৰাজনৈতিক জগতত ভৱিষ্যত তোমাৰ বহুতে তোমাৰ কথা ভাবি থাকে। এইটো বেলেগ মই তেখেতক যে তেখেতে দুখ পাক বুলি বা অইন কোনোবাই দুখ পাক বুলি মই তেনেকৈ কোৱা নাই। ৰাজনৈতিক বাকযুদ্ধ থাকে, ৰাজনৈতিক বাকযুদ্ধত আমি কথাবিলাক কিছুমান ৰাইজৰ আগত লৈ যাব লাগিব। কিন্তু সেইটো বুলি আমি কিন্তু অহা নিৰ্বাচনত 5 মাহ আছে, সময় আছে, দিয়াও প্ৰাক্তন বিধায়ক বা তথা বৰ্তমানৰ আমাৰ বিজেপি নেতা আব্দুল আজিজ সাহাবৰ লগত আমাৰ কিন্তু ৰাজনৈতিক ফাইট তুংগত থাকিব আৰু আমি ৰাজনৈতিকভাৱে তুচ্ছ তাচ্ছিল্য নকৰাকৈ আমি যেনেকৈ ৰাইজৰ মাজত ফাইট দিব লাগে আমি তেনেকৈ ফাইট দিম, কিন্তু কথাবিলাক শ্লিপ যাতে নহয় এইটো মই খেয়াল ৰাখিম। তাৰমানে আপুনি ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাছিলে? ব্যক্তিগত বুলি কথা নহয়, আচলতে আপোনালোকে গমেই পাইছে, যিহেতু নতুনকৈ আহিছোঁ কথাবিলাক কওঁতে অলপ বাতৰি ওলাইছিলে সেই সম্পৰ্কে আপুনি কি ক'ব?